নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। এডভাৰ্টাইজমেণ্টটো আহিছে ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টি চালে গম পাব কি পোষ্ট আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, চেলাৰী কিমানকৈ দিব, এজ লিমিট, বয়সৰ সীমা, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেই কথাখিনি ভিডিঅ'টি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনে অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্টখন আপোনালোকে চাগে স্ক্ৰীনত দেখিছে। ইয়াত ভালে কেইটামান পজিশ্যন আছে। প্ৰথমটো পোষ্ট হৈছে ষ্টেট প্ৰজেক্ট মেনেজাৰ PM কিষাণ এণ্ড এগ্ৰিষ্টেক, যাৰ বাবে কোৱালিফিকেশ্যন BSc এগ্ৰিকালচাৰ বিচাৰিছে, লগত MBA থকাসকলে এপ্লাই কৰিব পাৰিব। এটা পোষ্ট আছে। নেক্সট ষ্টেট প্ৰজেক্ট মেনেজাৰ PM ফচল বীমা যোজনা, ইয়াতো এটাই পোষ্ট আছে। MBA বিচাৰিছে, এগ্ৰি বিজনেছ বা ফাইনেন্সত কৰাসকলে এপ্লাই কৰিব। নেক্সট প্ৰগ্ৰেম অফিচাৰ এণ্ড অপাৰেশ্যন মেনেজাৰ আছে ফচল বীমা যোজনাৰ, ইয়াতো MBA কৰাসকলে এপ্লাই কৰিব পাৰিব। এটাই পোষ্ট আছে। নেক্সট প্ৰজেক্ট এডমিন ফাইনেন্স এণ্ড প্ৰকিউৰমেণ্ট এছ'চিয়েট PM ফচল বীমা যোজনা, ইয়াত BCA বা BTech কৰাসকলে এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিংসকলে। আৰু টেকনিকেল ছাপৰ্ট এণ্ড ট্ৰেইনিং এছ'চিয়েটৰ পোষ্ট আছে ফচল বীমা যোজনাত, এটা পোষ্ট আছে। তাতো BCA বা BTech EC ETC কৰাসকলে এপ্লাই কৰিব পাৰিব। নেক্সট ইনফৰমেশ্যন অফিচাৰৰ পোষ্ট আছে ছইল হেল্থ এণ্ড ফাৰ্টিলিটি, তাত পোষ্ট গ্ৰেজুৱেশ্যন ইন মাছ কমিউনিকেশ্যন থকাসকলে এপ্লাই কৰিব পাৰিব। গোটেইকেইটা পোষ্টতে অভিজ্ঞতা থকাটোও বিচাৰিছে তেওঁলোকে। আৰু যিটো মেক্সিমাম এজ লিমিট দিছে 45 ইয়াৰ্ছলৈকে পাৰিব এপ্লাই কৰিব। আৰু এপ্লিকেশ্যন কৰিব লাগিব ইমেইল যোগে। ইমেইল ID টো ইয়াত দিয়া আছে agrihiringstaff2024@gmail.com, লেটেষ্ট বাই 5 PM of 27 আগষ্ট। আজি যিহেতু 26 আগষ্ট, অহাকালিৰ ভিতৰত যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হয় এপ্লাই কৰিব পাৰিব। আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছৰ যিখন লিষ্ট দিব সেইখন ইহঁতৰ অফিচিয়েল ৱেবছাইটত দি দিব অহা 29 আগষ্টত। আৰু যিটো ইণ্টাৰভিউ হ'ব, ইয়াত কোনো ৰিটেন টেষ্ট নহয়, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউটো অহা 2 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 9 তাৰিখলৈকে হ'ব। আৰু ইয়াত বাকী ডিটেইলছখিনি আপোনালোকে এডভাৰ্টাইজমেণ্টখন চালে গম পাই যাব। কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব পাৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।